এটা প্ৰস্তাৱ আগবঢ়াইছিলে। সেই প্ৰস্তাৱটো হৈছে যে সুস্থ শৰীৰ সুস্থ মন গঢ়িবৰ বাবে যি আমাৰ স্বাস্থ্য বিষয়টো আহে, সেই বিষয়টোৰ কাৰণে, সেই দিশত আগবাঢ়িবৰ কাৰণে আমাৰ প্ৰাচীন কালৰ পৰা যি আমাৰ যোগ প্ৰাণায়ামৰ চৰ্চা চলি আছে, চিন্তা চলি আছে, অভ্যাস চলি আছে, সেইটো যদি গোটেই ৰাষ্ট্ৰই গ্ৰহণ কৰে তেনেহ'লে যি আমাৰ সুস্থ শৰীৰ যিটো লক্ষ্য, সেই লক্ষ্যত আমি উপনীত হ'ব পাৰিম। ইতিমধ্যে আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে সেই বিষয়টো ৰাষ্ট্ৰসংঘত আগবঢ়ালে আৰু আলোচনা হ'ল। তেখেতে সম্পূৰ্ণ বিষয়টো আগবঢ়ালে যে 21 জুন তাৰিখটো বিশেষ ভাল, কিয়নো আজিৰ দিনটো দিনৰ সংখ্যা বেছি, অৰ্থাৎ ৰাতি কম। এতিয়া এই দিনটোকে আমি যদি সকলোৱে এটা যোগ দিৱস হিচাপে ভাবিব পাৰোঁ, পালন কৰিব পাৰোঁ, তেনেহ'লে আমি সেই দিশত সফল হ'ব পাৰিম। এই বিষয়টো ইমান সুন্দৰকৈ উপস্থাপন কৰিলে, লগে লগে 193খন দেশৰ ভিতৰত 171 দেশে সেই বিষয়টো সমৰ্থন কৰিলে, যিটো নেকি এইটো এটা অভিলেখ। আগতে কোনো বিষয়েই প্ৰতিষ্ঠা কালৰ পৰা, অৰ্থাৎ আমাৰ বিদ্যাভাৰতী জন্ম হোৱাৰ পৰা সেই বিষয়টো বিশেষভাৱে গুৰুত্ব দিয়া হৈছিলে। কিন্তু ইতিমধ্যে যেতিয়াই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিষয়টো আহিলে, অহাৰ লগে লগে আমাৰ নিকেতনসমূহতকৈ চৰকাৰী বিদ্যালয় বা অন্য বেচৰকাৰী বিদ্যালয় বেছি লাভ ল'ব পাৰিছে। গতিকে আমি সেই নিজৰ গুৰুত্বটো অকণমান পুনৰ চিন্তা কৰিব হ'ল। গতিকে তেনেদৰে ভাবিয়েই আমি প্ৰতি বছৰে এই